আজি জুবিনদাৰ ছবিখন কমপ্লিট কৰিম। ইটছ ডে 23 অফ 30 Day 30 ভিডিঅ' চেলেঞ্জ। আহিলোঁ মাইনা এজনৰ ছবি এখন আঁকিবলৈ হেল্প কৰিবলৈ। বহুত দিনৰ পিছত অইল পেষ্টেল ইউজ কৰিছোঁ। ছবিখন কেনে হৈছে বাৰু? এইজনে আকৌ গাড়ীখন নুধুই মোৰ আৰ্টখনহে ধুইছে। একো নাই, ময়ো গেৰাণ্টি দি থৈছোঁ ৩-৪ বছৰ ভাল হৈ থাকিব। এই আৰ্টখন দূৰৰ পৰা কমপ্লিট যেন লাগিলেও কমপ্লিট হোৱা নাই। কালাৰবোৰ ছিংগল লেয়াৰত অলপ ফপৰা হৈ থাকে। ডাবল লেয়াৰ কৰি ধুনীয়া কৰাৰ লগতে অলপ এলিমেণ্ট দিব লাগিব। তাতে আকৌ চুলিবোৰ দিয়াই নাছিলোঁ। দি দিলোঁ। মই জুবিনদাৰ এইখন ৪৪ সংখ্যক ছবি আঁকিছোঁ। আজিও মনত এটাই আশা, আমাৰ ৰজাজনে ন্যায় পাব লাগে। তেওঁ যদি ন্যায় নাপায়, আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰতো বিশ্বাস নোহোৱা হৈ পৰিব। বাকী এনেধৰণৰ আৰ্টক ভেক্টৰ আৰ্ট বুলি কোৱা হয়। জুবিনদাৰ পিছফালে ডাঙৰকৈ ZG বুলি লিখি দিলোঁ। লগতে ৰঙা আখৰেৰে লিখি দিলোঁ মন যায়। এই লাইনটো জুবিনদাৰ লগত বৰকৈ খাপ খায় নহয়নে? আৰ্টখনৰ কমপ্লিট লুকটো কেনেকুৱা হৈছে জনাব। ডে 23 দ্য এণ্ড। থেংক ইউ।